না কৰা যা কি নাই কি পাম লোহাৰ ঈশ্বৰ নকৰে নহত কোটি বাৰিকে কুকুৰা আজি এনেহেন মহান ভাগৱত শোভাযাত্ৰা ৰতনপুৰবাসী ৰাইজ আমন্ত্ৰণ ক্ৰমে মই আপোনালোকৰ ইয়াৰ মাজত আহি পাইছোঁ। আপোনালোকৰ যোৱাবাৰ গাঁৱতো আহিছিলোঁ আৰু এনে সুন্দৰ আয়োজন সকলোৱে এক প্ৰাণ এক মন লৈ হৰিনাম ধৰ্মৰে এই ভাগৱত শোভাযাত্ৰা পালন কৰিছে। আমিও সহযোগ কৰিছোঁ আৰু লগতে মই যোৱা বছৰে এখন নৌকা বিহাৰ গুৰুজনাৰ দুজনাৰ যি ধৰ্ম প্ৰচাৰ আৰ্হি এটা আছিলে সেই আৰ্হিৰে মই এখন তৈয়াৰ কৰি মই কোকৰাঝাৰ এখন সজাই পৰাই ইয়ালৈ লৈ আহিছোঁ আৰু ৰতনপুৰবাসী ৰাইজৰ ওচৰত উপস্থাপন কৰাৰ মুহূৰ্তৰ লগে লগে সমূহে মোক যি আদৰ মৰম স্নেহ দিছে মই নথৈ আনন্দিত আৰু সবাৰ চৰণত মই বাপ বান্ধৱ আই মাতৃ সমূহ ৰতনপুৰবাসী ৰাইজৰ শ্ৰীচৰণত মই হীনতৰে সেৱা ধৰিছোঁ আৰু আগন্তুক দিনবিলাকতো তেওঁলোকৰ এনেকৈ মংগলময় কৰোণাময় গুৰু কৃপা কৰিব আৰু ৰতনপুৰ ৰাইজৰ সমূহৰ সমস্তৰে অভাৱ অনাটন দূৰ কৰি বিনাশ কৰক আৰু বিপদ বিঘিনিবিলাক শূন্য কৰক। সকলোৰে গৃহৰ সুন্দৰ আনন্দময় কৰোণাময় গুৰু কৃপা কৰক আৰু লগতে মোৰ প্ৰিয় বন্ধু মোৰ বান্ধৱ মোৰ একান্ত ভকত হৃদ বান্ধৱ আমাৰ ডিম্বেশ্বৰ কলিতা বাপ ৰতনপুৰবাসীৰে আৰু তেখেত বৰ্তমান নিবাসী গুৱাহাটী আৰু তেওঁৰ লগতে এই গাঁওখন মই দৰ্শন পাইছোঁ আৰু দৰ্শন পাই মই যি আনন্দৰ উল্লাস দেখিছোঁ সকলোকে যাতে কুশলে ৰাখক আৰু এনেহেন মহান অনুষ্ঠান ভাগি আগন্তুক দিনলৈ সফল হোৱাৰ কামনা কৰি মই ৰতনপুৰবাসী ৰাইজৰ ওচৰত সেৱা ধৰি আপোনাসৱৰ বাৰ্তা নিউজ বাৰ্তা সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰি কৃতজ্ঞতা কৰি মই সামৰণি মাৰিছোঁ। কিছু না কৰা যা কি নাই কি পাম লোহাৰ ঈশ্বৰ নকৰে নহত কোটি বাৰিকে কুকুৰা আজি এনেহেন মহান ভাগৱত শোভাযাত্ৰা ৰতনপুৰবাসী ৰাইজ আমন্ত্ৰণ ক্ৰমে মই আপোনালোকৰ ইয়াৰ মাজত আহি পাইছোঁ। আপোনালোকৰ যোৱাবাৰ গাঁৱতো আহিছিলোঁ আৰু এনে সুন্দৰ আয়োজন সকলোৱে এক প্ৰাণ এক মন লৈ হৰিনাম ধৰ্মৰে এই ভাগৱত শোভাযাত্ৰা পালন কৰিছে। আমিও সহযোগ কৰিছোঁ আৰু লগতে মই যোৱা বছৰে এখন নৌকা বিহাৰ গুৰুজনাৰ দুজনাৰ যি ধৰ্ম প্ৰচাৰ আৰ্হি এটা আছিলে সেই আৰ্হিৰে মই এখন তৈয়াৰ কৰি মই কোকৰাঝাৰ এখন সজাই পৰাই ইয়ালৈ লৈ আহিছোঁ আৰু ৰতনপুৰবাসী ৰাইজৰ ওচৰত উপস্থাপন কৰাৰ মুহূৰ্তৰ লগে লগে সমূহে মোক যি আদৰ মৰম স্নেহ দিছে মই নথৈ আনন্দিত আৰু সবাৰ চৰণত মই বাপ বান্ধৱ আই মাতৃ সমূহ ৰতনপুৰবাসী ৰাইজৰ শ্ৰীচৰণত মই হীনতৰে সেৱা ধৰিছোঁ আৰু আগন্তুক দিনবিলাকতো তেওঁলোকৰ এনেকৈ মংগলময় কৰোণাময় গুৰু কৃপা কৰিব আৰু ৰতনপুৰ ৰাইজৰ সমূহৰ সমস্তৰে অভাৱ অনাটন দূৰ কৰি বিনাশ কৰক আৰু বিপদ বিঘিনিবিলাক শূন্য কৰক। সকলোৰে গৃহৰ সুন্দৰ আনন্দময় কৰোণাময় গুৰু কৃপা কৰক আৰু লগতে মোৰ প্ৰিয় বন্ধু মোৰ বান্ধৱ মোৰ একান্ত ভকত হৃদ বান্ধৱ আমাৰ ডিম্বেশ্বৰ কলিতা বাপ ৰতনপুৰবাসীৰে আৰু তেখেত বৰ্তমান নিবাসী গুৱাহাটী আৰু তেওঁৰ লগতে এই গাঁওখন মই দৰ্শন পাইছোঁ আৰু দৰ্শন পাই মই যি আনন্দৰ উল্লাস দেখিছোঁ সকলোকে যাতে কুশলে ৰাখক আৰু এনেহেন মহান অনুষ্ঠান ভাগি আগন্তুক দিনলৈ সফল হোৱাৰ কামনা কৰি মই ৰতনপুৰবাসী ৰাইজৰ ওচৰত সেৱা ধৰি আপোনাসৱৰ বাৰ্তা নিউজ বাৰ্তা সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰি কৃতজ্ঞতা কৰি মই সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।